দেৰগাঁৱত 90 সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন গণশিল্পী ৰাজীৱ শদিয়াৰ সোঁৱৰণী মঞ্চৰে দেৰগাঁৱৰ নৰেন শৰ্মা স্মৃতি পথাৰত ২৬ আৰু ২৭ এপ্ৰিলত উলহ মালহেৰে কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন কৰা হয়। ১৯৩৫ চনৰে পৰা এই বিহুখন দেৰগাঁৱৰ সমূহ ৰাইজৰ সহযোগত কেন্দ্ৰীয়ভাৱে পালন কৰি আহিছে। দুদিনীয়া কাৰ্যসূচীৰে প্ৰথম দিনা পুৱা পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি প্ৰদীপ খাদ্ৰিয়াই। পুৱা বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। শোভাযাত্ৰাত বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক নৃত্য প্ৰদৰ্শন কৰিছে। শোভাযাত্ৰাত অংশগ্ৰহণ কৰে শিক্ষা অনুষ্ঠানৰ ছাত্ৰ ছাত্ৰীসকলে। বিহুৰ লগত আমি এটা সমন্বয় দিবলৈ চেষ্টা কৰিছোঁ যে আমি বড়ো কাৰ্বি মিচিং জাতি লালু মেমা ডিমাচা কৈছে হিন্দু মুছলিমৰ মহানায়কত্বত অসমীয়া জাতি গঠন হৈছে আৰু এই অসমীয়া জাতিৰ এক স্বৰূপ আমি দেখাবলৈ প্ৰয়াস কৰিছোঁ। ইয়াত সকলো জাতি জনগোষ্ঠীক আমি ইয়াতে একত্ৰিত কৰিছোঁ আৰু একত্ৰিত কৰি সমন্বয়ে দেশ গঢ়াৰ এক পৰিকল্পনা কৰিছোঁ। আমি আশা কৰোঁ যে পহলগামত যিখিনি ব্যক্তি মৃত্যু হৈছে তেখেতসকলৰ আমি আত্মাৰ সদ্গতি কামনা কৰিছোঁ আৰু এই তেখেতসকলৰ গহনা লৈ ইয়াত যেন ধৰ্মীয় সংঘাত নহয়, সকলো মিলাপ্ৰীতিৰে থাকিব পাৰে, আমি এখন সুস্থ সমাজ গঢ়ি পাওঁ তাৰ কামনাৰে আমি আজি কেন্দ্ৰীয় ৰঙালী বিহু শোভাযাত্ৰা সমিতিৰ তৰফৰ পৰা আহ্বান কৰিছোঁ। দেৰগাঁৱৰ পৰা ভূপেন শইকীয়া ৰিপৰ্ট, এনি ভাৰত 24।